জিলাৰ এটি অন্যতম উৎসৱ দেউল উৎসৱ পোনপ্ৰথমে আৰম্ভণি হৈছিল দৰং জিলাৰ বৰদৈগুৰিত। সেই আলম লৈ অবিভক্ত দৰং জিলাৰ লগতে ওদালগুৰি জিলাতো পালন কৰি আহিছে। আজি প্ৰথমটো দেউল দৰং জিলাৰ ভোলাগড় গাঁও পঞ্চায়ত এলেকাৰ সমলা আৰু চাকুৱাত অৱস্থিত প্ৰায় 500 বছৰীয়া ঐতিহাসিক শ্ৰী বাসুদেৱ দেৱালয় প্ৰাংগণত অনুষ্ঠিত কৰে। দেউল উৎসৱ সাধাৰণতে বিষ্ণুৰ পূজা হিচাপে পালন কৰে। সেই আলমতে পালন কৰি আহিছে আজিও। বিভিন্ন স্থানৰ পৰা ভক্তসকলে দৰ্শন কৰাৰ লগতে নাগাৰা নাম ওজাপালি প্ৰদৰ্শন লগতে বিভিন্ন ধৰণৰ সা সামগ্ৰীৰে বিক্ৰী ক্ৰয় কৰে। লগতে উদযাপন সমিতিৰ সভাপতি সুনন্দী ডেকা লগতে সম্পাদক কৰুণা বৰুৱাই প্ৰকাশ কৰে যে অহা 22 আৰু 23 বহাগত কুণ্ড চৌপৰি সভা অনুষ্ঠিত কৰিব। সকলো ৰাইজৰ উপস্থিতি আন্তৰিকতাৰে কামনা কৰিছে। বালিবোটাৰ পৰা ধৰ্মকান্ত নাথৰ ৰিপৰ্ট, ইছা 24x7। জয় জয়তে সদৌতি ৰাইজলৈ অসমীয়া নতুন বছৰৰ লগতে আজিৰ পৰা বিহু আৰম্ভ হৈছে। সকলো ৰাইজলৈ আমি বাসুদেৱ দেৱালয় পৰিচালনা সমিতিৰ তৰফৰ পৰা বিহুৰ শুভেচ্ছা আৰু নতুন বছৰৰ ওলগ জনাইছোঁ। আজি পবিত্ৰ গৰু বিহু, এই গৰু বিহু সমগ্ৰ ৰাজ্যই পালন কৰি আহিছে। লগতে বিভিন্ন ঠাইত দৰঙৰ বিভিন্ন ঠাইত আজিৰ পৰা দেউল উৎসৱ আৰম্ভ হয়। তাৰ ব্যতিক্ৰম নহয় যে শ্ৰী শ্ৰী বাসুদেৱ দেৱালয় অৰ্থাৎ ঐতিহাসিক শ্ৰী শ্ৰী বাসুদেৱ দেৱালয় প্ৰায় 500 বছৰৰ পুৰণি এই দেৱালয়খনিত এনেকৈ দেউল উৎসৱ উদযাপন কৰি অহা হৈছে। আজিও সেই ব্যতিক্ৰম নহয়। বিভিন্ন ঠাইৰ পৰা লোকাৰণ্য হৈছে, বিভিন্ন নামৰ দল আহিছে, ওজাপালি পৰিৱেশন কৰিছে, সাংস্কৃতিক দলৰ শিল্পীসকল আহিছে। গতিকে লোকাৰণ্য হৈছে এই বাসুদেৱ দেৱালয়খনি। সেই চেগতে আমি সদৌতি ৰাইজলৈ এই দেৱালয় পৰিচালনা সমিতিৰ তৰফৰ পৰা ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। লগতে অহা 22 বহাগ আৰু 23 বহাগ অৰ্থাৎ 5 আৰু 6 মে' তাৰিখে এই ঐতিহাসিক শ্ৰী শ্ৰী বাসুদেৱ দেৱালয়ৰ গঞ্চপৰি সভা আৰু মহাবিষ্ণু যজ্ঞ লগতে ভগৱত শোভাযাত্ৰাৰে ঐতিহাসিক বুঢ়ীনগৰ পুখুৰীত পানী তোলা কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব। এই চেগতে আপোনালোকৰ চেনেলৰ যোগেদি সমূহ অসমবাসী ৰাইজৰ লগতে বিভিন্ন প্ৰান্তৰ যাতে ভক্তমান ৰাইজ সেই দুটা দিনত উপস্থিত হৈ আমাৰ উৎসৱটি পালন কৰাত সকলোৰে সহায় সহযোগিতা কামনা কৰে। তাৰ কাৰণে কামনা কৰিছোঁ। আৰু যে ঐতিহাসিক বাসুদেৱ দেৱালয়ত গঞ্চপৰি সভা হ'ব, এই গঞ্চপৰি সভাত প্ৰায় 600 পৰা 700 ভোটা প্ৰচলন হয়। অৰ্থাৎ 5 মে' তাৰিখে এইবাৰ সেই ভোটা প্ৰচলন হ'ব। গতিকে বিভিন্ন প্ৰান্তৰ পৰা এই ভোটা প্ৰচলন কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ ভক্তমান ৰাইজ উপস্থিত হয়। গতিকে যাতে আপোনালোকৰ চেনেলৰ যোগেদি অহা 5 মে' তাৰিখে এই ভোটা প্ৰচলন কাৰ্যসূচীৰ লগতে 6 মে'ত হ'বলগীয়া ভাগৱত শোভাযাত্ৰাত আপোনালোকে সহায় সহযোগিতাৰে অংশগ্ৰহণ কৰে, তাৰ কাৰণে আমি কামনা কৰিছোঁ।